নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম টিচাৰ্ছ ইউটিউব চেনেলত। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'ত আজি আমি আছাম CEE 2026 বা ASTU আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEE 2026 কথা আলোচনা কৰিম। তো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, ইয়াৰ এণ্ট্ৰেন্স এক্সামটো কেতিয়া হ'ব, এলিজিবিলিটি কি, তাৰপিছত কি কি কোৰ্চ আছে আৰু এক্সাম ডেটটো। তো এক্সাম ডেটটোৰ ক্ষেত্ৰতো বহুতে 7 জুন বুলি কৈছিলে। তো এক্সামটোত সকলোবিলাক তথ্য আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি কথা বেলেগত অন কৰি থৈ দিব। লগতে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী এই ভিডিঅ'টোৰ পিছত আৰু এটা ভিডিঅ' আহিব ফৰ্ম ফিল আপ প্ৰচেছৰ ভিডিঅ'। তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। তো সেই ভিডিঅ'টো অকণমান টাইম লাগিব। আজি এইটো ভিডিঅ'ৰ পাছতে আহি যাব আৰু বাকী চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি থৈ দিব। তেতিয়া আপোনালোকক আমাৰ ৱেবছাইট eduationplus.com-ত সকলোবিলাক ডিটেইলছ দেখাই দিম। তো তাৰে পৰা আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ লিংকবিলাকো পাই যাব। তো এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন ফৰ্ম লিংকবোৰ দিয়া আছে, তাত ক্লিক কৰাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। এক্সাম নেমটো আছাম কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম CEE হয়। তো এইটো আছাম CEE হয় আৰু SSU আছাম CEE হয়। ডিফাৰেঞ্চ এটাই, এইটো ইঞ্জিনিয়াৰিং কোৰ্চ আৰু সেইটো SSU মেডিকেল লাইনৰ কোৰ্চ। তো ইয়াতে আপোনালোকে PCM-ৰ পৰা হ'ব লাগিব। তো ইয়াতে কেমেষ্ট্ৰিৰ বাহিৰেও কেমেষ্ট্ৰিত নহ'লে আপোনালোকে বেলেগ ছাবজেক্ট থাকিলেও হ'ব, সকলোবিলাক ডিটেইলছ দেখাই দিম। ইয়াৰে এপ্লিকেশ্যন ফৰ্মটো 16 মাৰ্চ তাৰিখে ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেট হৈছে 21 মাৰ্চ তাৰিখে, আৰু এডমিট কাৰ্ডটো 26 মে'ৰ পৰা 4 জুনৰ ভিতৰত আপোনালোকে ডাউনলোড কৰিব লাগিব। এক্সাম ডেটটো হৈছে 14 জুন তাৰিখ। তো এতিয়া বহুতে কৈছিল যে SSU CEE আৰু ASTU CEE দুয়োটা 7 জুন তাৰিখে এক্সাম। তো নহয়, ASTUৰ CEE-টো তো 14 জুন তাৰিখে হ'ল। তো দুয়োটা আপোনালোকে এতিয়া আছাম CEE অৰ্থাৎ SSU CEE আৰু ASTUৰ CEE দুয়োটা কাৰণে ইলিজিবল হ'ব। তো দুয়োটাই দিব পাৰিব। বাকী আমি অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিম। তো অফিচিয়েল নটিফিকেশ্যনখন কেনেকৈ ডাউনলোড কৰিব? তো তলৰ ফালে কুইক লিংক ছেকশ্যন দিয়া আছে। কুইক লিংক ছেকশ্যনত এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে, অফিচিয়েল নটিচ দিয়া আছে, অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া আছে, আৰু OMR চিটৰ চেম্পলো দিয়া আছে। তো এতিয়া আমি এপ্লিকেশ্যন ফৰ্মৰ পৰাই আমি অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিছোঁ। তো এই লিংকটোতে আপোনালোকে অনলাইন এপ্লাইটো কৰিব লাগিব। তো অনলাইন এপ্লাই কেনেকৈ কৰে সেইটো দেখাই দিম বাৰু পাছত। বাকী আপোনালোকক সম্পূৰ্ণ PDF-ৰ যিটো ইনফৰমেশ্যনৰ PDF সেইটো আপোনালোক দেখাই দিওঁ। তো এই যিটো ASTU CEE আছে, কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো ASTU টো কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামিনেশ্যন আৰু SSU CEE-টো কমন এণ্ট্ৰেন্স এক্সাম। তো এইটো যিটো কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম আছে, সেইটো 4 বছৰীয়া BTech বেচেলাৰ অফ টেকনলজি কৰ্চৰ এডমিশ্যনৰ কাৰণে হয়, যিটো আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰায়। তো জেনেৰেল ইনফৰমেশ্যন দিয়া আছে। তো the CEE will be conducted as per the syllabus of Assam State School Education Board Division 2. তো ইয়াৰে চিলেবাছটো কি? তো ASSEB, তো অসমৰ যিখন হাই ছেকেণ্ডাৰী বৰ্ড আছে, তো সেইটো কম্বাইন হৈ গৈছে বাৰু। আগতে AHSEC আছিল। তো সেই যিটো ইয়াৰে চিলেবাছ আছে, তো ইয়াৰে ক্লাছ 11 আৰু 12 চিলেবাছখিনি। বাকী এক্সাম ডেটটো হৈছে 14 জুন তাৰিখে ছানডে 11টা বজাৰ পৰা 2টা বজালৈকে, 3 ঘণ্টা সময়। বাকী নেক্সট এক্সামিনেশ্যন চেণ্টাৰ, তো ফাৰ্ষ্ট চেণ্টাৰ আছে বঙাইগাঁৱত, তাৰপিছত আছে ডিব্ৰুগড়ত, তাৰপিছত আছে গুৱাহাটীত, তাৰপিছত আছে যোৰহাটত, তাৰপিছত আছে লখিমপুৰত, তাৰপিছত আছে নগাঁও, নলবাৰী, শিলচৰ আৰু তেজপুৰ। এই 9টা এক্সাম চেণ্টাৰ আছে। তো এই 9টা এক্সাম চেণ্টাৰৰ আপোনালোকৰ নিয়াৰেষ্ট এক্সাম চেণ্টাৰত ইয়াৰে এক্সামটো দিব পাৰিব। ইয়াতে তো এবাৰ ছাবমিট কৰাৰ পিছত আপোনালোকে এক্সাম চেণ্টাৰটো চেঞ্জ কৰিব নোৱাৰে। এতিয়া ইয়াতে এক্সামৰ বিষয়ে দি আছে। পেপাৰ চেল বি অফ 3 hours ডিউৰেশ্যন, 3 ঘণ্টাৰ পেপাৰ হ'ব, 120টা কুৱেশ্যন থাকিব। তো 120 মাল্টিপল চইচ কুৱেশ্যন থাকিব। এটা কুৱেশ্যনত 4 মাৰ্ককৈ থাকিব, আৰু নেগেটিভ যদি আপোনালোকৰ কিবা কাৰণত ভুল হয়, তেতিয়াহ'লে -1 মাৰ্ক, আপোনালোকৰ 1 মাৰ্ক মাইনাছ হ'ব। ইন কেছ যদি আপোনালোকে এনচাৰ নিদিয়ে, তেনেহ'লে আপোনালোকৰ সেইটো 0 মাৰ্ক হৈ থাকিব। আৰু এটাতকৈ বেছি আপোনালোকে যেতিয়া এনচাৰ ছাবমিট কৰে বা ৰাউণ্ড দিয়ে, এটাতকৈ বেছি চিলেক্ট কৰিলে, এটা কুৱেশ্যনত যদি 2টা আপোনালোকে ৰাউণ্ড দিয়ে, তেনেহ'লে সেই কেঞ্চেল যাব। তো চিলেবাছখিনি ক্লাছ আৰু 11 আৰু 12-ৰ আছাম হায়াৰ ছেকেণ্ডাৰী বা আছাম ষ্টেট স্কুল এডুকেশ্যনেল বৰ্ডৰ ডিভিজন 2 হায়াৰ এডুকেশ্যনৰ হয়।
চবকৈ AHSSC চিলেবাছখিনিয়ে হয়। তো মেথছৰ পৰা 40 MCQ আহিব, তাৰপিছত ফিজিক্সৰ পৰা 40 আৰু কেমেষ্ট্ৰিৰ পৰা 40। তো টোটেল 120টা 480 মাৰ্ক। আপোনালোকৰ BSc নাৰ্ছিং, বি ফাৰ্ম, পেৰামেডিকেল, GNM, ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, বি ফাৰ্মৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয়, আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট, তো হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে, আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ CWৰ কাৰণে অনলাইন এপ্লাই কৰোঁতে কম্পিউটাৰত থ্ৰু দি কৰিব পাৰিব আৰু মোবাইলত থ্ৰু দিও কৰিব পাৰিব। বাকী আপোনালোকৰ ফটো চাইজ, তাৰপিছত PDF মেকাৰ, এই সকলোবিলাকৰ কাৰণে আমাৰ ইটো অসম প্লাছ টুলটো আছে, সেইটো ইউজ কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো তাত আপোনালোকে ফটো চাইজ মিলোৱা, ফটো চাইজ কম্প্ৰেছ সকলোবিলাকে কৰিব পাৰিব। তো তাত আপোনালোকে চাই ল'ব। তো ইয়াতে বহুখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে, এই ইনষ্ট্ৰাকশ্যনবিলাক আপোনালোকে পঢ়ি ল'ব। তো আমি ইয়াতে কিছুমান ইম্পৰ্টেণ্ট পইণ্টবিলাকে চাই ল'ম বাৰু। আপোনাৰ এক্সামত ব্লেক বল পেন লাগিব, তো ব্লেক কলা কলম ল'ব লাগিব, আৰু এডমিট কাৰ্ডটো 26 মে'ৰ পৰা 4 জুন তাৰিখে দিব। এইটো আপোনালোকক অলৰেডি কৈ দিছোঁ। তো এডমিট কাৰ্ড দিলেতো আমি জৰাই দিম। এতিয়া এক্সামৰ মিডিয়ামটো কি হ'ব? দুটা কুৱেশ্যন পেপাৰ কণ্টেণ্টছ কুৱেশ্যন বোথ ইংলিছ এণ্ড আছামিছ লেংগুৱেজ। তো পেপাৰখন অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে থাকিব। আপোনালোকে যিটো মাধ্যমৰ হয় সেইটো মাধ্যমতে এইটো কুৱেশ্যনটো পঢ়িব পাৰিব। নেক্সট ইলিজিবিলিটি, তো প্ৰথমতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নেক্সট পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম উইথ এ ভেলিড PRC। তো PRCখনৰ কথা কৈ থাকোঁ, PRCখনো লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। নেক্সট ইয়াতে আৰু কিছুমান এলিজিবিলিটি দিয়া আছে। এতিয়া কেণ্ডিডেট মাষ্ট পাছ, তো হায়াৰ ছেকেণ্ডেৰীটো ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, আৰু ছিংগল চিটিং, তো এবাৰতে পাছ হ'ব লাগিব উইথাউট এনি গ্ৰেছ মাৰ্ক ইন দ্য ছাবজেক্ট। তো PCMত আপোনালোকৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব, আৰু এবাৰতে পাছ হ'ব লাগিব। বোথ থিয়ৰী এণ্ড প্ৰেক্টিকেল। ইয়াতে পাৰ্চেণ্ট দিয়া আছে, তো মিনিমাম 45% লাগিব, আৰু ইন কেছ অফ ৰিজাৰ্ভেশ্যনত 40%, জেনেৰেলৰ কাৰণে 45%, বাকী ৰিজাৰ্ভেশ্যনৰ কাৰণে 40% লাগিব। তো এইখিনি আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰীত লাগিব। নেক্সট আপোনালোকৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজিটো আছে, তো পলিটেকনিক আছে, তেনেহ'লে আপোনালোকে ইয়াতে অনলাইন এপ্লাইটো কৰিব পাৰিব। আৰু যিবিলাকে BSc পাছ কৰিছে আৰু আপোনালোকৰ মেথছটো এটা ছাবজেক্ট আছে, তেনেহ'লে আপোনালোকে ইয়াতে ইলিজিবল হ'ব। নেক্সট OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব, আৰু মিনিমাম এজ 17 বছৰ হ'ব লাগিব, আৰু আপাৰ এজ লিমিট ইয়াতে নাই। বাকী মেডিকেলি আৰু মেণ্টেলি আৰু ফিজিকেলি ফিট হ'ব লাগিব। তো ইয়াৰে যিটো এণ্ট্ৰেন্স এক্সাম আছে, এণ্ট্ৰেন্স এক্সামটো আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি ASTU কণ্টেক্ট কৰিব। যিটো কাউন্সিলিং আছে, কাউন্সিলিঙৰ ক্ষেত্ৰত আপোনালোকে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন DT পাই যাব, DT ৱেবছাইটত। বাকী ফিজ, তো ইয়াৰে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে 1500 টকা এটা ফিজ দিব লাগিব। এই ফিজটো আপোনালোকৰ কেটেগৰী বুলি নহয়, সকলোৰে কাৰণে ছেম হয়। তো ফিজৰ ক্ষেত্ৰত নো ৰিজাৰ্ভেশ্যন। তো এইটো ভাল কৰিছে বাৰু, সকলোৰে ক্ষেত্ৰত ফিজটো ছেম হয় 1500 টকা। আপোনালোকে ইয়াতে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং সকলোবিলাকেই আছে। বাকী এক্সামৰ দিনে আপোনালোকৰ প্ৰভিজনেল এনচাৰ কিখন ৱেবছাইটত আপলোড দি দিব, তো আমি আপলোড দিলে জনাই দিম। বাকী ইয়াতে আৰু কিছুমানে যদি ছেম মাৰ্ক পাই তেতিয়া কি কৰিব এইবিলাকো দি আছে। বাকী ইম্পৰ্টেণ্ট ডেটখিনিও কৈ দিলোঁ, ইয়াতে হেল্পলাইন নং দিয়া আছে, আৰু ৰিজাল্টটো astu.ac.in ৱেবছাইটতে প্ৰকাশ পাব। তো চেম্পল কপিটো আমাৰ ৱেবছাইটত দিয়ে আছে, আপোনালোকে তাৰে পৰা কেনেকুৱা চেম্পল হয় চাই ল'ব পাৰিব। বাকী এতিয়া আপোনালোকৰ ছাবজেক্ট বা কি কৰ্চ আছে সেইটো জনাই দিম। চিভিল ইঞ্জিনিয়াৰিং আছে, মেকানিকেল ইঞ্জিনিয়াৰিং আছে, কেমিকেল ইঞ্জিনিয়াৰিং আছে, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আছে। তো এইখিনিৰ কাৰণে আপোনালোকৰ PCB থাকিব লাগিব। বাকী আপোনালোকৰ কেমেষ্ট্ৰি ছাবজেক্টখন নহ'লেও আপোনালোকৰ ইয়াতে বা কাৰোবাৰ যদি কেমেষ্ট্ৰিত গ্ৰেছ মাৰ্ক আছে, তেতিয়াহ'লে তাতো আপোনালোকে অপশ্যন আছে। তো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ কাৰণে ফিজিক্স আৰু মেথছটো কম্পালচৰি।
কিন্তু আপোনালোকৰ কেমেষ্ট্ৰি নহ'লেও যদি কেমেষ্ট্ৰি থাকিলেও প্ৰব্লেম নাই, নহ'লেও আপোনালোকৰ কম্পিউটাৰ চায়েন্স থাকিলে, ইলেক্ট্ৰনিক্স থাকিলে বা IT তাৰপিছত বায়'লজি এইবিলাক থাকিলেও আপোনালোকে ইয়াতে ইলিজিবল হ'ব। তো ইয়াতে প্ৰায় 9টা কোৰ্চ আছে। তো এই 9টা কোৰ্চত আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে এডমিশ্যনটো ল'ব খুজিলে এইটো এণ্ট্ৰেঞ্চ এক্সাম দিব পাৰে। তো এই এণ্ট্ৰেঞ্চ এক্সামৰ পৰাই ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যন পায়। তো আৰু ASTUৰ আণ্ডাৰতো কলেজ কেইখন আছেই, তো তাৰ বাহিৰেও তেজপুৰ ইউনিভাৰ্চিটি এইবিলাকো আছে। বাকী আপোনালোকে আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে। বাকী নেক্সট ইয়াতে অনলাইন এপ্লিকেশ্যন পৰ্টেলৰ ভিডিঅ'টো দি দিম। বাকী OMR চিটৰ এইটো চেম্পল হয়, আছাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ পৰা প্ৰভাইড কৰা হয়। তো কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে বা কেনেকৈ ইয়াতে OMR চিটখন ফিল আপ কৰিব লাগে, তো তাৰে গাইড ভিডিঅ' লৈ আহিম বাৰু। তো আপোনালোকে ঘৰতে এইখন প্ৰিণ্ট আউট কৰি নিজে ট্ৰাই কৰিব পাৰে। তো ইয়াৰ এই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে এনেকুৱাই একজেক্টলি আপোনালোকৰ এক্সামতো থাকিব। বাকী আপোনালোক চাব পাইছে, তো ইয়াৰে এপ্লিকেশ্যন লিংকটো এইটোৱে হয়। তো এই যিটো এণ্ট্ৰেঞ্চ এক্সাম, সেইটো এণ্ট্ৰেঞ্চ এক্সামৰ পৰা আপোনালোকে BTech বেচেলৰ অফ টেকনলজি এডমিশ্যন ল'ব পাৰিব। তো বাকী নেক্সট ভিডিঅ'ত আপোনালোকক আৰু পুনৰবাৰ লগ পাম। বাকী এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।